থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী আইতাকৰ ভৰি ধুই দিয়াটো পাই নাপাই কি আছে কওকচোন পাই নাপাই হ'ব দিয়া কিন্তু তুমি গৰম পানীৰে ভৰিখন মুচিছা কিয় মই গৰম পানী একেবাৰে ভাল নাপাওঁ আপুনি বেয়া পালেও লাভ নাই আইতা আজিৰ পৰা মই আপোনাক পুৱা গধূলি সদায় গৰম পানীৰে ভৰি ধুৱাই দিম তোমাক মই কি নোট দিছিলোঁ আৰু তুমি এইবোৰ কি বনাই আনিলা ধ্যান ক'ত থাকে তোমাৰ আজিকালি কামত মন নাই যদি ৰেজিগনেশ্যন দি দিয়া আহিছা কিয় কথাটো মই তোমাকো কৈছোঁ নন্দিনীয়ে কিবা প্ৰকাৰে যদি পুৰণা ফাইলত হাত দিয়ে বা ৱৰ্কাৰৰ লগত যদি বেছি ইণ্টিমেট হৈ যায় তেতিয়াহ'লে আমাৰ সকলো প্লেন বৰবাদ হৈ যাব কি খবৰ নন্দিনী ভাল ইয়াত কাম কৰি কেনে লাগিছে ভালেই কিন্তু আপুনি হঠাৎ আহিল যে কিয় তোমাক চাব মন গৈছিল গুচি আহিলোঁ টেনশ্যন নল'বা জাষ্ট জকিং তোমাৰ মুখত টেনশ্যন ভাল নালাগে ছাৰ তুমি কি ক'ব বিচাৰিছা মই জানো জানে একজেক্টলি কি হৈছে নাজানিলেও কিবা এটা যে নহ'বলগীয়া হৈ আছে সেই কথাটো মই জানো আজি পুৱা বিতুলে ফোন কৰি তুমি ফেক্টৰীত ফেচ কৰি থকা প্ৰব্লেমবোৰৰ কথা কৈছে যাৰ কাৰণে তুমি কাম কৰি অসুবিধা পাইছা ফেক্টৰীৰ এজন ৱৰ্কাৰেও আজি 4 বছৰে এটাও বোনাছ পোৱা নাই যাৰ বাবে তেওঁলোকে ফেক্টৰীটোৰ ডেভেলপমেণ্টৰ কাৰণে কিবা নতুন কাম কৰিব নিবিচাৰে আৰু তেওঁলোকে বিচাৰিবই বা কিয় ভাল কাম কৰি তেওঁলোকে কি পাব তাতোকৈ ডিউটিৰ টাইমখিনি কোনোমতে পাৰ কৰিব পাৰিলেই হ'ল তেওঁলোকৰ মতে বেয়া নাপাব ছাৰ ফেক্টৰীলৈ আহি কথাবিলাক গম পোৱাৰ পাছত মোৰ আপোনাৰ প্ৰতি আৰু ছাৰৰ প্ৰতি যিখিনি সন্মান আছিলে সেইখিনি এতিয়া লাহে লাহে নাইকিয়া হ'ব ধৰিছে যাৰ কাৰণে মই ভাবিছোঁ যে ইয়াৰ পৰা গৈ মই ৰিজাইন দিম আৰু যদি আপুনি বিচাৰে মই এতিয়াও ৰিজাইন দিব পাৰোঁ তুমি ডিচিশ্যনটো লওঁতে বেছি দৌৰা দৌৰি কৰা নাইতো মই দৌৰা দৌৰি কৰিছোঁ নে নাই মই নিজেই নাজানো কিন্তু মোৰ মনে সহ্য কৰিব নোৱাৰা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ এইবোৰ সাধাৰণ মানুহ খাটি খোৱা মানুহ এওঁলোকৰ বিচৰাখিনিও অতি নগণ্য এনেকুৱা মানুহক আপোনালোকে এনেদৰে ইউজ কিয় কৰি আছে তোমাৰ যদি কোৱা হৈছে তেতিয়া মই ক'ব পাৰোঁ কওক তুমি ভবাৰ দৰে আমি ৱৰ্কাৰ্ছক বোনাছ নিদিয়া নহয় ইনফেক্ট আমি বছৰত দুবাৰকৈ বোনাছ ৰিলিজ কৰোঁ এবাৰ এপ্ৰিলত আৰু এবাৰ দুৰ্গা পূজাৰ সময়ত যদি বছৰত দুবাৰকৈ বোনাছ দিয়ে তেতিয়াহ'লে এতিয়াৰটো কি হ'ল নে ৱৰ্কাৰ্ছখিনিয়ে মিছা কথা কৈছে হয়তো ৱৰ্কাৰ্ছবোৰে মিছা কথা কোৱা নাই আৰু এইটো কথাও সঁচা যে আমি দুবাৰকৈ বোনাছ ৰিলিজ কৰি আহিছোঁ আৰু যদি তোমাৰ বিশ্বাস নহয় তুমি বোনাছৰ ফাইলটো উলিয়াই চাব পাৰা ফাইলততো তেন্তে ৱৰ্কাৰ্ছখিনিৰ লগত এনেকুৱা কাম কোনে কৰি আহিছে যিয়ে কৰি আছে তেওঁক আমি কম বুলি খুজিলেও একো ক'ব নোৱাৰোঁ কিয় আমাৰ ঘৰখন ভাঙি যোৱাৰ ভয়ত মই আহিলোঁ যেতিয়া এতিয়া মই ৱৰ্কাৰ্ছখিনিৰ লগত কথা পাতিম তুমি টেনশ্যন নল'বা তুমি কামত মনোযোগ দিয়া আৰু শুনা তুমি ভবাৰ দৰে পাপা আৰু মই ইমান বেয়া মানুহ নহয় মই অৱশ্যে জীৱনত বেছি কষ্ট কৰা নাই কিন্তু পাপাই আজি বহু কষ্ট কৰি এই অৱস্থালৈ আহিছে পাপাই সৰু ডাঙৰ আজিলৈ কাকো তুলনা কৰা নাই বাদ দিয়া ব'লা ফেক্টৰীৰ পৰা আহোঁ ছাৰ আই এম চৰি হ'ব দিয়া ব'লা
হেল্ল' অ' বিয়নী অ' মই কৈছোঁ গম পাইছোঁ আৰু খবৰ কেনেকুৱা ভালে আছেতো ভাল বেয়া এতিয়া আপোনাৰ হাততহে মই ঠিক বুজি পোৱা নাই এজনী ছোৱালীটো আপুনি আমাৰ ঘৰৰ লখিমী কৰি পঠিয়ালে এতিয়া আনজনী ছোৱালীকো যদি আমাৰ ঘৰৰ লখিমী কৰি লৈ আহোঁ তেন্তে আপুনি নিশ্চয় আপত্তি নকৰিব অহ আপুনি তাৰমানে পাপৰিৰ কথা কৈছে নহ'লেনো কাৰ কথা ক'ম পাপৰি ছোৱালীজনী খুব ভাল তাই এমাহতে আমাৰ একেবাৰে এৰাব নোৱাৰা মেম্বাৰ হৈ পৰিছে মই মনে মনে পাপৰিক মোৰ ডাঙৰ বোৱাৰী হিচাপে ভাবিয়েই থৈছোঁ আপুনি মাত্ৰ আপত্তি নকৰিব মই আপত্তি কৰিবলগীয়া কি আছে আমাৰ ঘৰৰ দুইজনী ছোৱালী একেখন ঘৰৰে বোৱাৰী হ'ব তাতকৈ ডাঙৰ কথা আৰু মোৰ কাৰণে কি হ'ব পাৰে কওকচোন পাপৰি মোৰ ভনীৰ ছোৱালী হ'লেও এটা এক্সিডেণ্টত মোৰ ভনী আৰু ভনী জোঁৱাই দুইজনৰে মৃত্যু হোৱাৰ পিছত আজি 21 বছৰে ময়েই পাপৰিৰ মাক দেউতাক দুইজনৰে মৰম দি ডাঙৰ দীঘল কৰিছোঁ মোৰ মনত মন্দিৰ আজি পাপৰিও সেই একেই গতিকে মোৰ আপোনাৰ ওচৰত এটাই ৰিকুৱেষ্ট বিয়াৰ পিছত যাতে পাপৰিক মন্দিৰৰ সমানেই গুৰুত্ব দিয়ে তেনেকৈ কিয় কৈছে আপুনি জানো আমাক নাজানে জানো আৰু সেইবাবেইতো একে আশাৰে হাঁহ কৈছোঁ ঠিক আছে মই এওঁৰ লগত আলোচনা কৰি আপোনাৰ ওচৰলৈ গৈ আছোঁ এতিয়া ৰাখোঁ হ'ব থৈছোঁ বৌ বৌ আমাৰ প্লেন ছাকচেছ হোৱাৰ পথত কি কোৱা ভালদৰে ভাবা কোম্পানীৰ ইমানবিলাক এক্সপিৰিয়েঞ্চ মানুহ থাকোঁতে দাদা আৰু বিবেকে নন্দিনীক ফেক্টৰীৰ ইমান ডাঙৰ দায়িত্ব দি ফেক্টৰীলৈ কিয় পঠালে আপুনি যিটো ভাবিছে সেয়াই যাতে সঁচা হয় থেংকছ আৰু নন্দিনী তোমালৈ কেৱল মোৰ এটাই ৰিকুৱেষ্ট বুজিছোঁ ছাৰ প্ৰশান্ত ছাৰৰ কথা কেতিয়াও ক'তো নোলায় আপুনি এই নন্দিনীক বিশ্বাস কৰিব পাৰে নন্দিনী 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 বৌ ফূৰ্তিটো অকণ কমকৈ কৰা নেকি কুন্তলা কথাতে আছে নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি মানে তোমাৰ ভবা কথাৰ বাটত নন্দিনী আছে নন্দিনী তুমি কি ক'ব খুজিছা পৰিষ্কাৰ কথা মাথো চকু কাণ মেলি জানিব খুজিলেই হ'ল এটা কথা ভালদৰেই ভাবা নন্দিনীৰ দৰে আমাৰ কোম্পানীৰ অফিচত আৰুতো বহুত এমপ্লয়ী আছে বৰং নন্দিনীতকৈ বহুত পুৰণা এমপ্লয়ী আছে দাদাই তেওঁলোকক আজিলৈকে ঘৰলৈ ডিনাৰৰ বাবে নিমন্ত্ৰণ কৰিছে নাই কৰা ভালদৰে ভাবা কোম্পানীৰ ইমানবিলাক এক্সপিৰিয়েঞ্চ মানুহ থাকোঁতে দাদা আৰু বিবেকে নন্দিনীক ফেক্টৰীৰ ইমান ডাঙৰ দায়িত্ব দি ফেক্টৰীলৈ কিয় পঠালে তাইতো ফেশ্বন ডিজাইনাৰহে তাইক ইমান গুৰুত্ব দিয়াৰ কাৰণ কি কিন্তু এতিয়া কিন্তু কৈছা পাছত কিন্তু কোৱাৰো সময় নাথাকিব গতিকে সময় থাকোঁতেই কিবা এটা কৰা Shit. Switch off. ৰ'বা বৌ মই ধৰি আছোঁ হেল্ল' হেল্ল' কুন্তলা
অঁ তুমি তোমাৰ মোবাইলটো ছুইচ অফ কিয়? অঁ চেলটো চাৰ্জ নাই, ছুইচ অফ কৰি চাৰ্জত দি থৈছোঁ। চাৰ্জত দিছে। শুনা, এটা ভাল খবৰ আছে। কি? নন্দিনীৰ পিছে পিছে বিবেকো গৈ শুৱালকুছি পাইছেগৈ। কেতিয়া? আজি খুব সম্ভৱ বিবেকো তাতেই থাকিব নেকি? থাকিব? শুনা, তুমি কথাটো ইমিডিয়েট বৌক কোৱা। অঁ ৰাখা। বঢ়িয়া। যিটো ভয় কৰি আছিলোঁ সেইটোৱেই হ'ল। কি হ'ল? নন্দিনী বিবেকৰ পিছে পিছে শুৱালকুছি পালেগৈ। কি? তুমি যি ভাবিছিলা তোমাৰ মনৰ ভিতৰতে সাফৰ মাৰি থোৱা। তোমাৰ ল'ৰা এতিয়া আৰু তোমাৰ হৈ থকা নাই। নন্দিনীক এইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ সাজু হোৱা। মা কি ভাবি আছে? দাদাৰ ইচ্ছা কৰিলে বুলিয়েই যিকোনো ফেমিলি ষ্টেটাছ নথকা ছোৱালী এজনী এইখন ঘৰলৈ বিয়া কৰাই আনিব নোৱাৰিব নহয়। তাত এইখন ঘৰৰ সন্মানৰ কথা আছে, আপোনাৰ সন্মানৰ কথা আছে। সেইটো হ'ব নোৱাৰে। নন্দিনী ফোন নম্বৰ আছে? এনেকৈ আৰু কিমান দিন ছাৰ? যিমান দিনলৈ পাৰি। পেহা চলিহা বংশৰ একমাত্ৰ জোৱাই আৰু কোম্পানীৰ 10% শ্বেয়াৰ আইতাই তেওঁক দি থৈছে। তেন্তে প্ৰশান্ত ছাৰে এনেকুৱা কাম কিয় কৰিলে? সেইটোৱেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু মই ভাবোঁ পেহা খুব সোনকালে সলনি হ'ব। হয়তো কিছুমান অনিশ্চয়তাত ভুগি তেওঁ এইবোৰ কাম কৰিছে, আৰু নহ'লে বা কোনোবাই তেওঁক উচ্চতাইছে। আপুনি যিটো ভাবিছে সেয়াই যাতে সঁচা হয়। থেংকছ। আৰু নন্দিনী, তোমালৈ কেৱল মোৰ এটাই ৰিকুৱেষ্ট। বুজিছোঁ ছাৰ। প্ৰশান্ত ছাৰৰ কথা কেতিয়াও ক'তো নোলায়। আপুনি এই নন্দিনীক বিশ্বাস কৰিব পাৰে। ছাৰ, অঁ বিতুল, কোৱা। ছাৰ গাড়ীখন গেৰেজত সোমোৱাই থৈ আহিম নেকি? বতৰটো খুব বেয়া হৈছে ছাৰ। অঁ, গেৰেজ খোলা আছে? খোলা আছে ছাৰ। ৰ'বা। বিতুল, কওক বাইদেউ। ইয়াত যিবিলাক ঘটনা ঘটিছে তাৰ উমান যাতে গুৱাহাটীত কেতিয়াও কোনেও নাপায়। কিন্তু ছাৰহঁতে টকাতকৈ সন্মানক বেছি গুৰুত্ব দিয়ে, আৰু আমি তেওঁলোকৰ সন্মানত কেতিয়াও আঘাত দিব নোৱাৰিম। বুজি পাইছোঁ বা, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। ছাৰৰ ফোন বা, ৰিচিভ কৰক। কৈ দিয়ক ছাৰে গাড়ীখন গেৰেজত থ'ব গৈছে বুলি কৈ দিলেই হ'ব। কিন্তু মই কিনো ভাবি থাকে, কৈ দিয়ক। ঠিক আছে, মই কৈ দিছোঁ। মই তোমাৰ এইবোৰ কাম ভাল পোৱা নাই বিবেক। কি দৰকাৰ এজনী সাধাৰণ ছোৱালীৰ লগত তুমি পিছে পিছে শুৱালকুছি পাইছাগৈ? এইবোৰ ষ্টেটাছ নথকা ঘৰৰ ছোৱালী কেনেকৈ ধনী ঘৰৰ ল'ৰাক নিজৰ কৰি লৈ আৰামত জীৱন কটাব পাৰে তাৰেই প্লেনত ব্যস্ত থাকে। মোৰ লাষ্ট কথা শুনা, তোমাৰ বিয়া মই বিচৰা মতে মোৰ পচন্দৰ ছোৱালীৰ সৈতেহে হ'ব। নন্দিনীৰ লগত সম্পৰ্ক কৰা কথাটো তুমি ভুলতো নাভাবিবা। কি ছোৱালী তাই, ঘৰৰ ডাঙৰ ছোৱালী, ভায়েক এটা আছে। তাই কি শিক্ষা দিছে তাক? তাইৰ দৰে টেলেণ্ট থকা ছোৱালীক টকা দিলে কোম্পানীয়ে হাজাৰ হাজাৰ পায়। ডিজাইন কেইটামান বনাই মডেল হৈ দেখুৱালে বুলি তাই ইমান ডাঙৰ সপোন দেখিলে যে তাই মোৰ ঘৰৰ বোৱাৰী হ'ব। আৰু শুনা, আজি ৰাতিয়ে তুমি ঘৰলৈ গুচি আহা। কি হ'ল বা?
কি হ'ল বিতুল? নাজানো ছাৰ, আপোনাৰ ফোনটোলৈ কল আহিল, তাৰপিছত বায়ে ৰিচিভ কৰিলে, তাৰ পাছত লগালগ আপছেট হৈ গ'ল ছাৰ। মা? তুমি যোৱা। ঠিক আছে ছাৰ। মোৰ নিচিনা ষ্টেটাছ নথকা ছোৱালী এজনীয়ে আপোনালোকৰ নিচিনা ইমান ডাঙৰ মানুহক খং কি, ভাল পাব পৰাও কোৱালিটি নাই। মই স্বীকাৰ কৰিছোঁ, মই ভুল কৰিবলৈ ওলাইছিলোঁ, নিজক পাহৰি গৈছিলোঁ ছাৰ। মই আজিকালিতো টেলেণ্টৰ অভাৱ নাই, অভাৱ মাত্ৰ সঁচা মন এটাৰ, বুজিব পৰাটোৰ। মোৰ ওপৰত খং উঠিছে? খং? লাজ কিয় দিয়ে ছাৰ? মোৰ নিচিনা ষ্টেটাছ নথকা ছোৱালী এজনীয়ে আপোনালোকৰ নিচিনা ইমান ডাঙৰ মানুহক খং কি, ভাল পাব পৰাও কোৱালিটি নাই। মই স্বীকাৰ কৰিছোঁ, মই ভুল কৰিবলৈ ওলাইছিলোঁ, নিজক পাহৰি গৈছিলোঁ ছাৰ। মই আজিকালিতো টেলেণ্টৰ অভাৱ নাই, অভাৱ মাত্ৰ সঁচা মন এটাৰ, বুজিব পৰাটোৰ। মায়ে তোমাক কিবা কৈছে? একো নাই কোৱা। অ' বুজিলোঁ, তাৰমানে তুমি মোক নোকোৱা। মই মোৰ ভাইটিক খুব ভাল পাওঁ ছাৰ। মোৰ কাৰণে তাৰ কিবা কষ্ট হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। এই যে মই আপোনালোকৰ কোম্পানীত মোক দিয়া দায়িত্বতকৈ বহু বেছিকৈ কাম কৰিছোঁ, সেয়া কেৱল মোৰ মা আৰু ভাইটিৰ কাৰণে, আপোনাক পাবৰ কাৰণে নহয়। মনত ৰাখিব ছাৰ। আমাৰ এইম, তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হ'ব লাগে, যাতে সকলোবিলাক আমাৰ হাতৰ মুঠিত থাকে। এনেকুৱা সৰু সৰু কথাত চেণ্টিমেণ্ট দেখুৱালে লষ্ট আমাৰ। বৰষুণত তিতিলে মানুহ বেমাৰত পৰে নেকি? আপুনি কি বুজিব বৰষুণত তিতাৰ মজা কি? কেতিয়াবা অকলে বৰষুণত তিতি চাব, কিমান ভাল লাগিব, তেতিয়া গম পাব। পাপৰি এইকেইদিনতে আমাৰ ঘৰৰ ছোৱালীৰ দৰে হৈ পৰিছে। আমি এইখন ঘৰৰ পৰা পাপৰিক বিয়া দিয়াটোহে আমাৰ দায়িত্ব হ'ব, বোৱাৰী কৰি অনাটো নহয়।